বতৰটো যেতিয়া ডাৱৰীয়া হয় তেতিয়া এনেকুৱাকৈ হেল্ডি টেষ্টি চাকান্না বনাই খাবলৈ মন যায় নহয় জানো। আৰু ঠাণ্ডা দিনৰ ডাৱৰীয়া বতৰৰ কথাই সুকীয়া। আৰু এনেকৈ যদি খুব বেছি পৰিমাণে জলকীয়া দি এটা হেল্ডি টেষ্টি চাকান্না প্ৰস্তুত কৰি ল'ব পাৰোঁ, তাতকৈ আৰু কি লাগিছে। ইয়াৰ লগতে আপোনালোকলৈ মই লৈ আহিছোঁ এটা ধুনীয়া টিপছ। বুটমাহ ভাজিলে যে ফাটি নুঠে আৰু কেনেকৈ ফাটি উঠাব পাৰি, প্ৰত্যেকটো বুটমাহ কেনেকৈ বগা হৈ ফাটি যায় তাৰো এটা ধুনীয়া টিপছ লৈ আহিছোঁ। আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি গৈ থাকোঁ। নমস্কাৰ, মই মুন্নি গগৈ আৰু আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বুটমাহ লৈছোঁ এইজাত, মানে এইখিনি বুটমাহ ল'ব যিখিনি বুটমাহ অলপ অলপ গোল, হেকেন টুটুৰা পৰা বুটমাহবোৰ ফাটি নাযায়। প্ৰথমটো টিপছ দি দিলোঁ দেই। তাৰপিছতে দিছোঁ 1 বাটি বাদাম। আৰু এই চাকান্নাখিনি যিমান খাবলৈ মুখৰোচক নহয় সিমান বেছি স্বাস্থ্যকৰকৈ মই বনাম, গতিকে আপোনালোকক মই দেখাই আছোঁ কি দি আছোঁ। এতিয়া লৈছোঁ এখন কেৰাহীখন গৰম হ'বলৈ দিয়াৰ পিছতে মই তাতে দি দিছোঁ আগতে ব্যৱহাৰ কৰা নিমখ, আৰু লগতে আৰু অকণমান নিমখ তাতে ঢালি দিছোঁ। অকণমান সময় গৰমাই লৈছোঁ নিমখখিনি। তাৰপিছতে মই কি কৰোঁ আপোনালোকক দেখাই আছোঁ। কোনো ধৰণৰ একো বস্তু ব্যৱহাৰ নকৰাকৈ বুটমাহবোৰ প্ৰত্যেকটো বুটমাহে ফটৰকৈ ফাটি যাব, আপোনালোকে চাব। একোৱেই দিয়া নাই, নিমখখিনি খান্দি খুব বেছি পৰিমাণে তপতাই লৈছোঁ। তপতাই লৈ পেলাই ধুনীয়াকৈ এনেকৈ বুটমাহখিনি লৰাবলৈ আৰম্ভ কৰিছোঁ। দেখিছে আপোনালোকে খুব বেছি ধুনীয়াকৈ ফুটুককৈ ফাটি উঠিছে। আৰু এনেকৈ ফাটি উঠাৰ পিছত বুটমাহখিনি ভাজিয়ে থাকিবৰ মন যায়। গতিকে মই এটা সীমাত মানে বুটমাহখিনি উলিয়াই লওঁ, নহ'লে কিমান ভাজোঁ নিজেই ক'ব নোৱাৰোঁ। অৱশ্যে এইখিনি বেয়া হৈ নাযায়, তথাপিও বহুত বেছিও প্ৰয়োজন নাই, কাৰণ আমি 2টা মানুহেহে খাওঁ, মুনুৱেনো কিমান খায়। ইমানখিনিয়ে কথা। আৰু এনেকৈ বুটমাহখিনি ভাজি আছোঁ প্ৰায় শেষ হ'বৰ হ'ল। শেষৰখিনি একেবাৰে বেছি ধুনীয়াকৈ ফুটিছে। আৰু প্ৰত্যেকটো বুটমাহে কিন্তু ফাটি যায় দেই। আপোনালোকে বালিত ব্যৱহাৰ নকৰিব, আপোনালোকে নিমখত বুটমাহ ভাজিব আৰু মোক ক'ব ফাটিছে নে নাই ফটা। আৰু এটা কথা, বুটমাহ কিন্তু এই গোল টাইপৰ বুটমাহখিনি ল'ব, তেতিয়া খুব বেছি ধুনীয়াকৈ ফাটি যায়। কিছুমানে নিমখ পানী মিহলাই লয়, মোৰ সেইবোৰ কৰাৰ মানে ধৈৰ্যও নাই, মই নকৰোঁ। খুব ধুনীয়াকৈ ফাটি যোৱাৰ পিছত বুটমাহখিনি সামৰি থ'লোঁ। তাৰপিছতে মই বাদামখিনি গোটেইখিনি একেবাৰতে সেই গৰম নিমখখিনি দি দিছোঁ। 5 মিনিটমান সময় খুব বেছি খৰকৈ লৰাই মই বাদামখিনি ভাজি ল'ম। আৰু বাদাম এটা আপোনালোকে চোবাই চাব, যদি ভজা নিচিনা সোৱাদ এটা আহে তেতিয়াহ'লে থৈ দিব। প্ৰথমতে মুৰমুৰীয়া হৈ নাযায়, যেতিয়া বাদামখিনি ঠাণ্ডা হ'ব নহয় তেতিয়াহে মুৰমুৰীয়া হ'ব আৰু সোৱাদটো বেছিকৈ বাঢ়ি যাব। মোৰ বাদাম ভজাও হৈ গ'ল। তাৰমানে চাকান্নাৰ যিকেইটা প্ৰয়োজনীয় বস্তু সেইকেইটা মোৰ প্ৰায় হৈ গৈছে। আৰু এবাৰ ওচৰৰ পৰা দেখুৱাই দিবলৈ পালে মই সুখী হ'ম। আৰু আপোনালোকেও চাই গম পাব যে প্ৰত্যেকটো বুটমাহে কেনেকৈ ফাটিছে। এয়া চাওক, বুটমাহবোৰ খুব ধুনীয়াকৈ ফাটিছে, এয়া চাওক। আৰু লগতে বাদামকেইটা খাবলৈ খুব বেছি পৰিমাণে টেষ্ট হয়, আৰু কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই আৰু অন্য একো উপাদানো ব্যৱহাৰ কৰা নাই। চাওক কেনেকৈ ফাটিছে বুটমাহবোৰ। এটা ধুনীয়াকৈ এৰুৱাই পেলাই দেখুৱাই দিছোঁ, বাকলিটো এনেকৈ এৰি গুচি যায়, চাব দেই। এয়া চাওক, অকণমান টিপা মাৰি দিলে বাকলিটো এনেকৈ এৰি গুচি যায়। এইবিধ চাকান্না বাৰু কোনে কিহৰ লগত ব্যৱহাৰ কৰে আপোনালোকে জনাবলৈ নাপাহৰিব দেই। আৰু মই পিছে লাল চাহৰ লগতহে ইয়াৰ জুতি ল'ম। আৰু কোনে কেনেকৈ কি কামত ব্যৱহাৰ কৰে কমেণ্ট এটা কৰিবচোন বাৰু। এটা বাতি লৈছোঁ, তাতে লৈছোঁ অকণমান কাটি লোৱা গাজৰ, তাৰপিছতে লৈছোঁ অকণমান কাটি লোৱা বিট, তাৰপিছতে লৈছোঁ অকণমান পিঁয়াজ, আৰু তাৰপিছতে মই কাটি লৈছোঁ অকণমান আদা। আৰু চাকান্নাত যদি এইকেইটা বস্তু ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে বেয়া লাগে, আদা আৰু পিঁয়াজ বিশেষকৈ। তাৰপিছতে লৈছোঁ 2টামান কেঁচা বুট, আজি খুব মজাকৈয়ে খাম। তাৰপিছতে লৈছোঁ মই ভাজি লোৱা বাদাম আৰু ভজা বুট 1 মুঠি, তাৰপিছতে লৈছোঁ 2টামান গোমধানৰ গুটি, তাৰপিছতে অকণমান ধনিয়াও কুটি লৈছোঁ। তাৰপিছতে মই ইয়াতে দি দিম 2টা জলকীয়া মানে বেছিকৈ এইকাৰণেই নিদিওঁ, মুনুক অকণমান খুৱাব লাগিব নহয়, সেইকাৰণে বেছিকৈ জলকীয়া নিদিওঁ, কিন্তু জলকীয়া বেছিকৈ দিলে বেছি ভাল লাগে। আৰু মই এতিয়া দিওঁতে দেখিলেনে বাৰু মোৰ বাতিটো ভৰ্তি হৈ গ'ল, গতিকে অন্য এটা ডাঙৰ বাতিলৈ মই বস্তুখিনি ট্ৰান্সফাৰ কৰি ল'লোঁ। তাৰপিছতে দি দিছোঁ অকণমান প্ৰয়োজন অনুসৰি নিমখ, তাৰপিছতে দি দিছোঁ অকণমান প্ৰয়োজন অনুসৰি মিঠাতেল অকণমান বেছি হ'লে ভাল লাগে। আৰু ইয়াতে আপোনালোকে যদি ইচ্ছা কৰে বিলাহী দিব পাৰে, মই বিলাহী নিদিওঁ, মই দিছোঁ অকণমান নেমু, আৰু লগতে দিব পাৰে অকণমান পুৰি লোৱা পাপৰ মই দিয়া নাই, আৰু কাৰণ এইখিনি মোৰ বহুত বেছি হৈ গৈছে সেইকাৰণে। আৰু ঘৰতে খুব সহজভাৱে এনেকৈ আমি চাকান্না বনাই খাওঁ আহক। আৰু চাকান্নাখিনি মই কেনেকৈ জুতি ল'লোঁ আপোনালোকক এবাৰ দেখুৱাবলৈ পালে ভাল পাম। গতিকে
এইয়া চাওক, লাল চাহৰ লগত মই চাকান্নাখিনি এনেদৰে খালোঁ। আজিলৈ আহোঁ দেই, ধন্যবাদ।